ডালে ডালে গাই কুলি বুলবুলি ডালে ডালে গাই কুলি বুলবুলি সুন্দৰ কণ্ঠ তুমি হেলে শুনা যা গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল জোনৰে পাঞ্চৈ ঘাটতে চাপিল চিকুনে চেনেহত তোমাৰে কাষলে মন্তি উৰিল গধূলি আহিল জোনা কৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল জোনা কৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল জোনৰে পাঞ্চৈ ঘাটতে চাপিল চিকুনে চেনেহত তোমাৰে কাষলে মন্তি উৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল বন্ধুসকল নমস্কাৰ মোৰ সৈতে আছে এইগৰাকী মাজুলীৰ ভণ্টিৰ নাম বন্দনা ভূঞা বন্দনা ভূঞাই সুন্দৰ গীত গায় সুন্দৰ কণ্ঠ গতিকে সেই কণ্ঠখিনি আপোনালোকক শুনাবলৈকে সামাজিক মাধ্যমত শুনাবলৈকে মই ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু আপোনালোকে শুনি নিশ্চয় ভাল পাব যিহেতুকে মাজুলীৰ ছোৱালী বুলি ক'লেই হয়তো আপোনালোকৰ মনলৈকে ভাহি আহিছে যে মাজুলী মানে ৰাস মানে মাজুলী য'ত শংকৰদেৱৰ মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰ অৱদান আছে আৰু সেই মাজুলীৰ ছোৱালীগৰাকীৰ কণ্ঠত সঁচাকৈ আপোনালোকে কিছু ভাল ভাল গীত শুনিবলৈকে পাব উপহাৰ দিব আপোনালোকক ভাল ভাল গীত গতিকে বন্দনা দীপালী বৰঠাকুৰ খগেন মহন্ত যিসমূহ আমাৰ স্বনামধন্য শিল্পী আছে তেখেতসকলৰ কিবা গান গোৱাৰ অভ্যাস আছে জানো আছে ন ষ্টেজ প্ৰগ্ৰেম বা এনেকুৱা ধৰণৰ কিবা সৰু সুৰা মঞ্চ বা ক'ৰবাত প্ৰগ্ৰেম কৰা হৈছে সৰু সুৰা মঞ্চ নাপাওঁ বুলি নকওঁ একেবাৰে বিশেষকৈ ৰাসৰ গীতসমূহৰ কাৰণে বেছি সুবিধা পাওঁ মই ৰাস বুলি ক'লে মানে ইয়াৰ মাজতে সীমাবদ্ধ থাকি কিনে মাজুলীৰ মাজতে আৰু যদি মাজুলীৰ বাহিৰত যোৰহাট শিৱসাগৰ ডিব্ৰুগড় বা সেইফালে ধৰা মৰিগাঁও কামৰূপ এই ধৰণৰ যদি ক'ৰবাত যদি আমন্ত্ৰণ নিমন্ত্ৰণ কৰা হয় যাব লাগিব কিন্তু এক্সাৰচাইজ কৰিব লাগিব মানে ৰিয়াজটো বেছিকৈ কৰিব লাগিব ইচ্ছা আছে হাবিয়াস আছে মাজুলীৰ ছোৱালী মাজুলীৰ মাজতে সীমাবদ্ধতাত থাকি যি ষ্টেজ প্ৰগ্ৰেম বা যি মঞ্চ পাইছে বা যি এটা প্লেটফৰ্ম পাইছে তাতে হয়তো আবদ্ধ হৈ তাতে হয়তো মানুহে জানিছে বা বুজিছে যে এই যিটো অঞ্চল মাজুলীৰ যিটো অঞ্চল সেই অঞ্চলতে গীত পৰিৱেশন কৰিছে কিন্তু মই জানিব বিচাৰিছোঁ যে ইমান ধুনীয়া কণ্ঠ গতিকে এই কণ্ঠখিনি যদি আমি অকণমান উলিয়াই আনিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় সুকীয়া কিছুমান মঞ্চ পাব য'ত আপোনালোকে বিচাৰিলে আপোনালোকৰ ওচৰলৈকে যোৱাৰ এটা সুবিধাখন পাব যদিহে আপোনালোকে সেই সুবিধাখন দিয়ে এই ভণ্টিগৰাকীৰ কণ্ঠ শুনাৰ পিছত যদিহে আপোনালোকে প্ৰকৃততে আপ্লুত হয় যদি ভাল লাগে তেতিয়াহ'লে মোৰ কিন্তু ভাল লাগিছে কণ্ঠ শুনি এনেকুৱা নহয় যে মই ইয়াত আহিছোঁ বাবে মাজুলীলৈকে আহিছোঁ বাবে আৰু ভণ্টিগৰাকীৰ লগত কথা পাতিছোঁ বাবে যে মোৰ ভাল লাগিছে এনেকুৱা নহয় ভাল এইটো পাব লাগিছে একদম সঁচা 100% সঁচা যে সঁচাই কণ্ঠত যাদু আছে আৰু এই কণ্ঠখিনি যদি আমি উলিয়াই আনিব পাৰোঁ আপোনালোকেও আপ্লুত হ'ব সকলোৱে আপ্লুত হ'ব গান শুনিম আমাৰ স্বনামধন্য শিল্পী দীপালী বৰঠাকুৰৰ গান শুনিম গতিকে আপোনালোকে আঁতৰি নাযাব আমি মাইনাগৰাকীৰ পৰা কেইবাটাও গান শুনিম ডালে ডালে গাই কুলি বুলবুলি ডালে ডালে গাই কুলি বুলবুলি বন ময়ূৰীৰ সতে পেখম হৈ পেখম তুলি গাই বুলবুলি ডালে ডালে গাই কুলি বুলবুলি ফাগুনে অগনি জলে পলাশত ৰং ঢালে পচুৱাৰ সতে গছে পাতে হালে জালে চঞ্চল গাভৰুৰ খোপা
কুশল গাভৰুৰ খোপা ঐ খোপা যাই খুলি গাই বুলবুলি ডালে ডালে গাই কুলি বুলবুলি ডালে ডালে গাই কুলি বুলবুলি দীপালি বাৰ গান শুনিলো আৰু ইয়াৰ পিছত আৰু কিবা এনেকুৱা এটা কাম কৰো প্ৰথমতে হেৰি যেহেতুকে মাজুলীৰ ছোৱালী তুমি মাজুলীটো আৰু ৰাস বুলিবলে মাজুলী ন গতিকে মাজুলীৰ এটা বিশেষ নাম আছে ভাওনা ভাওনা ভাওনাটো সৃষ্টি ইয়াৰ সৃষ্টি হয় শংকৰদেৱ গুৰুজনাৰ মহাপুৰুষ গুৰুজনাৰ ভাওনাৰ যে সৃষ্টি ভাওনা কৰি পাইছা নাই ভাওনা কৰিবলৈ তো আমাৰ মহিলা সুবিধা নিদিয়ে মহিলাই সুবিধা নাপায় সত্ৰ ছোৱালী মহিলাই সুবিধা নাপায় ভাওনা কৰিব ভাওনা কৰিব গীত গোৱাৰ সুবিধা নিদিয়ে মহিলা আচ্ছা ৰাসতহে দিয়ে ৰাসত দিয়ে ভাওনাত নিদিয়ে ৰাসত দিয়ে ন ৰাসত গীত গাই পাইছা নাই গীতো গাওঁ মই ভাল পাওঁ ৰাসত ন ৰাসত যিটোকে মানে কৃষ্ণলীলাহে হয় ৰাসলীলা কৃষ্ণলীলা শৈশৱৰ ৰাসক্ৰিয়া তেতিয়াতো গীত পৰিৱেশন কৰি পাইছা তেতিয়াহ'লে শুনো তেতিয়াহ'লে ৰাসত যি গীত পৰিৱেশন কৰি পাইছা তাৰে অকণমান শুনো কিবা এটা ন কৃষ্ণ তুমি কিয় আহিলা যমুনাৰ ঘাটে গোপিনীৰ বস্ত্ৰ চোৰ কইলা কোন হতে কৃষ্ণ তুমি কিয় আহিলা যমুনাৰ ঘাটে লৰো চোৰ বুলি তোমাক জানে সকলোৱে বস্ত্ৰ চুৰি বিদ্যা তুমি শিকিলা কাৰ ঘৰে লৰো চোৰ বুলি তোমাক জানে সকলোৱে বস্ত্ৰ চুৰি বিদ্যা তুমি শিকিলা কাৰ ঘৰে চোৰ বিদ্যা লজ্জা কিয় নধৰে নে মনে চোৰ বিদ্যা লজ্জা কিয় নধৰে নে মনে গোপিনীৰ বস্ত্ৰ চোৰ কইলা কোন হতে কৃষ্ণ তুমি কিয় আহিলা যমুনাৰ ঘাটে গোপিনীৰ বস্ত্ৰ চোৰ কইলা কোন হতে কৃষ্ণ তুমি কিয় আহিলা যমুনাৰ ঘাটে নাম বন্দনা কাম তেনেকুৱা ভাবক আপোনালোকে কিমান ধুনীয়া কণ্ঠ সঁচাই কণ্ঠত আছে বিশেষ যাদু আৰু এই কণ্ঠসমূহক যদি আপুনি এখন সুকীয়া মঞ্চ দিয়ে তেনেহ'লে এই লুকাই থকা প্ৰতিভাসমূহ সঁচাকৈ এখোপ আগুৱাই যাব আৰু তেতিয়া আমি হয়তো নক্ষত্ৰ হিচাপে উপহাৰ পাম এইসকল শিল্পীক যদি আপোনালোকে ইচ্ছা প্ৰকাশ কৰে যদি প্ৰকৃততে কণ্ঠ শুনি কণ্ঠত যদি আপোনালোকে আপ্লুত হৈছে তেনেহ'লে আগুৱাই যাবলৈকে অকণমান আশীৰ্বাদ প্ৰদান কৰক সকলোৰে যদি অকণমান মৰম চিনে পায় নিশ্চয় আগুৱাই যাবলৈকে সক্ষম হ'ব মাজুলীৰ ছোৱালী নাম বন্দনা ভূঞা আৰু কিবা এনেকুৱা ভাল ভাল মানে চব গানেইতো ভাল চব গানেই ভাল চৰ্চাত থকা নিজৰ চৰ্চাত থকা ক'ৰবাত শিকিছে নাই তেনেকৈ শিকা হোৱা নাই মনচিলাকে ঘৰতে বাথৰুম ছিংগাৰ বাথৰুম ছিংগাৰ বাথৰুমৰ পৰা গৈ 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 এখন সুকীয়া মঞ্চ আৰু সেই মঞ্চখন বেলেগত ভাত চাত মাৰি পেলাব নেকি আৰু নাই নাই না কণ্ঠ শুনি এনেকুৱা লাগি আছে যেন বেলেগত ভাত মাৰি পেলাব এই বৰ্তমান এনেকুৱা দেখিবলৈকে পোৱা যায় মই এটা কথা যিহেতুকে তুমি এগৰাকী শিল্পী ন সৰু বৰ বুলি কথা নাই শিল্পী এটা কথা জানিব বিচাৰিছো আমি উচিত পইচা দি কিছুমান গায়কক মঞ্চলৈকে মাতো কিন্তু তেখেতসকলে কি কৰে এটা বা দুটা গান গায়ে কথা বেছিকে কয় গান কমকে গায় পইচা উচিত লয় কিন্তু কথা বেছি কয় তুমি কি ক'বা এই ক্ষেত্ৰত এই ক্ষেত্ৰত চাবলৈ গ'লে তেওঁলোকেতো নিজৰ ডিমাণ্ড কৰে ন যে মোক এইটো ষ্টেজত প্ৰগ্ৰেম কৰিম 2 ঘণ্টা 2 লাখ টকা লাগিব 3 লাখ টকা লাগিব কিন্তু সেইটো কৰাতকে যিখিনি স্থানীয় শিল্পী সবৰ প্ৰতিভা আছে ন সুযোগ দিব লাগে সবকে সুযোগ দিব লাগে সেইবিলাক সুযোগ দিলে আপোনাৰ বাজেটতো পৰে সেইটো হয় সকলোকে আমি সুযোগ দিব লাগে সকলোকে সুযোগ দিব লাগে যেনিবা সুযোগ নিদি আমি অসমৰ কেইগৰাকীমান নাম থকা শিল্পীক মাতি উচিত পইচা দিয়া হয় কিন্তু এইফালে কি হ'ল আমাৰ আইসকল হাত চাপৰি আমাৰ পূৰ্বসকলে কি কৰিছে হাত চাপৰি পিছফালে কি কৰিছে মানে হাত চাপৰি বেছি খুজি লয় কিন্তু গান কমকে গায় কিন্তু পইচাটো উচিত লয়
এয়া উচিত জানো? সেইটোতো ঠিক নহয় না। সেইটো ঠিক নহয়। মানে কমিটিৰ ফৰাই যায়, মানে কেনেকৈ পইচা ইনকাম কৰিব লগা হয়, কেনেকৈ কালেকশ্যন কৰিব লগা হয় ন, কথা বেছিকৈ কয়। আৰু আজিকালি দেখিবলৈকে পোৱা যায় জাতীয় সাজপাৰ কমিটিয়ে পিন্ধে, কিন্তু শিল্পীসকলে চাৰ্কাছৰ দৰে কিছুমান বস্তু যাদু যিবিলাকে দেখুৱাই, চাৰ্কাছ যিবিলাকে দেখুৱাই, তেনেকুৱা কিছুমান সাজপাৰ পৰিধান কৰি কিনে মঞ্চত উঠে। এয়া জানো মানে পচিবল নেকি এই বস্তুটো যে কমিটি আমাৰ যি জাতীয় সাজপাৰ বহাগ বুলি ক'লে আমাৰ ক'বলৈ নাই, সেই সময়ত যদি ৰঙালী উৎসৱত আপোনাক বিহু এটা অনুষ্ঠান পৰিৱেশন কৰিবলৈ মাতে, মই কৈছো এইটো মহিলা হিচাপে কৈছো, যদি আপুনি জিন্স এটা পিন্ধি যায় বা টপ এটা পিন্ধি যায় সেইটো শুৱনি নহয় ন। যদি আপুনি জাতীয় পোছাক বিহু সাজপাৰ বুলি নহয়, কিন্তু যদি জাতীয় সাজ পোছাক চাদৰ মেখেলাযোৰ পিন্ধি যায় দেখিবলৈ শুৱনি হয় ন, ষ্টেজখন দেখি ভাল লাগে। কমলিকা কাশ্যপৰ লগত বাকীবোৰৰ উদাহৰণ কৰি আছে যে কমলিকা কাশ্যপে 5 কিলো ওজনৰ 3 কিলো ওজনৰ মেকআপ নামাৰে, আৰু সাজপাৰ যি ধৰণে পৰিধান কৰে, মানে দেহৰ যিসমূহ আমাৰ অংশ থাকে অংশসমূহ বাহিৰৰ মানুহে বেছি দেখিবলৈকে পোৱা নাযায়। মানে ভাল এটা মানে কমলিকা কাশ্যপৰ লগত মানে তুলনামূলক হেৰি কৰি আছে। তোমাক যদি এটা সময়ত ডাঙৰ শিল্পী বুলি ধৰা হয়, অহংকাৰ পাৰিব নেকি? অহংকাৰ হলে পতন হব, পতন হলে চব চেছ, হয় নে নহয়? তো সেইকাৰণে তোমাৰ যি কণ্ঠ, এই কণ্ঠখিনিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো, আগুৱাই যোৱা। আৰু মাজুলীৰ নাম থকা শিল্পী কেইবাগৰাকীও আছে, তুমিও মাজুলীৰ পৰা ওলাই যোৱা, ব্ৰহ্মপুত্ৰৰ সিপাৰে গুচি যোৱাৰ লগে লগে বিভিন্ন ধৰণৰ প্লেটফৰ্ম পাবা, মাজুলীৰ সন্মান কঢ়িয়াই আনা, সৃষ্টি কৰা, গান মূৰ্তি সৃষ্টি কৰা, গতিকে কামনা কৰিছো। আৰু যি তোমাৰ প্ৰতিভা আছে এই প্ৰতিভাসমূহ কেৱল মাজুলীৰ মাজতে আবদ্ধ নাৰাখি যদি পাৰা অকণমান আগুৱাই নিবলৈকে চেষ্টা কৰা, আৰু আগুৱাই নিব ৰাইজে। কিন্তু ৰাইজক তুমি সন্তুষ্ট কৰিব লাগিব, ৰাইজক সন্তুষ্ট কৰিব লাগিব গানৰ মাজেৰে, গানৰ মজিয়াৰ মাজলৈকে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ, ৰাইজক মানে হৃদয় স্পৰ্শ কৰিব পৰাকৈ তুমি গান গাব লাগিব, হয় নহয়? গতিকে কণ্ঠ ভাল, সেইখিনি মই গৌৰৱ কৰোঁ, কণ্ঠ ভাল, অহংকাৰ নকৰিবা কেৱল কণ্ঠ ভাল বুলি, ঠিক আছে? গতিকে আৰু এটা গান শুনিম, কিবা এটা গান ন? মই এটি মঞ্জুস্না মহন্ত গীত অকণমান গুণগুণাইছো। বহুদিন শুনা নাই যি আহিলে কথা কোৱা, বুকুৰুমেৰে লিখি থোৱা, ভাল পোৱা পৰেনে তোমাৰো মনতে বাৰু, ৰয়ে ৰৈ কিয় হিয়া কপে কিয়, জানো চাপা হৰি যোৱা, বহু দিন শুনা নাই যি আহিলে কথা কোৱা। সঁচাকৈ বহুদিন শুনা নাছিলো, আৰু আজি শুনিলো। মাজুলীৰ ছোৱালী বন্দনা ভূঞা। বেছি হয়তো আপোনালোকক শুনি এনেকুৱা লাগি আছে যেন আৰু কেইটামান গাই থকাহেঁতেন ভাল আছিলে, সময়ৰ অভাৱ, ইমান গাই থাকিলে নহ'ব। আৰু যিহেতুকে মানুহৰ হাতত ইমান সময় নাথাকে, এটা ভিডিঅ' চাওঁতে যদি আপোনালোকে 25 মিনিট সময় এনেই কটাব লাগে বহি তেতিয়াহ'লে আমনি পাব। আৰু আজি ইমানখিনি কণ্ঠই আপোনালোকৰ মাজত মই উপস্থাপন কৰিছোঁ, ইমানখিনি কণ্ঠই আপোনালোকক মই বন্দনাৰ কণ্ঠ ইমানখিনি আপোনালোকক মই দেখুৱাবলৈকে বিচাৰিছোঁ। অনাগত সময়ত বন্দনাই নিশ্চয় আপোনালোকৰ মাজলৈকে আহিব, যদিহে আপোনালোকে সুবিধাকণ দিয়ে। গতিকে বন্দনাৰ উজ্জ্বল ভৱিষ্যত আপোনালোকে কামনা কৰক, মাজুলীৰ ছোৱালী বন্দনা ভূঞা। গতিকে আগুৱাই যাওক, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব। পাৰে যদি আগুৱাই নিবৰ কাৰণে আপোনালোকে অকণমান চেষ্টা কৰিব, মৰম যাচিব। বহুত বহুত ধন্যবাদ।